চৰকাৰী বান সাহায্যত ব্যাপক দুৰ্নীতি। এইবিলাক তেল খাইলে বেমাৰ হ'ব, ডাইৰেক্ট বেমাৰ হ'ব, ইমান গন্ধ। বিজেপি নেতাৰ প্ৰতিষ্ঠানে ঠগিলে বানাক্ৰান্তক। হোজাই জিলাৰ বানাক্ৰান্তক চৰকাৰী খাদ্য সামগ্ৰী যোগানত ব্যাপক অনিয়ম। বন্যাত্মক যোগান ধৰা হৈছে অতি নিম্নমানৰ খাদ্য সামগ্ৰী আৰু মিঠাতেল। খোৱাটো বাদে দিয়ক, গাত ঘঁহিবলৈ উপযোগী নহয় এই মিঠাতেল। তদুপৰি কেৱল নামমাত্ৰ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিজেপি নেতা শানু পালৰ প্ৰতিষ্ঠানে লাভ কৰিছিল এই ঠিকা। বিধায়ক শিলাদিত্য দেৱৰ সোঁহাতস্বৰূপ শানু পাল। বিজেপি নেতা শানু পালৰ প্ৰতিষ্ঠানে লাভ কৰা এই ঠিকাত ব্যাপক দুৰ্নীতি বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। হোজাই জিলাৰ বানাক্ৰান্তক চৰকাৰী খাদ্য সামগ্ৰী যোগানত ব্যাপক অনিয়ম। খোৱাটো বাদেই দিয়ক, গাত ঘঁহিবলৈ উপযোগী নহয় এই মিঠাতেল বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। দিছে আমাৰ ধৰক 15জন মানুহ হ'লে 20জন মানুহ হ'লে আধা লিটাৰ, যোন মানুহৰ 25জন মানুহ তাক দিছে 1 লিটাৰ। এইটো শুনামতে চৰকাৰে আমাক ৰিলিফ আৰু বেছি দিছে, কিন্তু এইটোৰ ওপৰত চৰকাৰে এটা তদন্ত কৰি বিভিন্ন ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। আৰু এইবিলাক মানুহৰ কাৰণে চৰকাৰৰ বদনাম হৈ আছে। চৰকাৰে কিমান ভাল ভাল বস্তু দি আছে মানুহক, কিন্তু এইবিলাক মানুহে আমাক ডুপ্লিকেট বস্তু দি কিনি এইবিলাক তেল খাইলে বেমাৰ হ'ব, ডাইৰেক্ট বেমাৰ হ'ব, ইমান গন্ধ, মাখিব নাজানে। কিন্তু এইটো কাৰণে আপোনাক মাধ্যমে আমি দাবী জনাইছোঁ, চৰকাৰক এইটো বিভিন্ন ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। এইবিলাক টাইগাৰ তেলকেইটা দিছে, আৰু টাইগাৰৰ তেলো দিছে, আৰু কিছুমান মানুহৰ খোলা তেলো দিছে বোতলত ভৰাই কিনি। এইটো কেতিয়াবা পানীও আছিলে বোতলত। এইটো কাৰণে আপোনালোকৰ মাধ্যমে আমি দাবী জনাইছোঁ চৰকাৰক। আৰু এইটো তেল ইমান গন্ধ, আপুনি কি ক'ম, খাবলৈ মানে মাখিবলৈ নাযায়, খাৱাটো দূৰৰ কথা। এইটো কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ, এইটোৰ ওপৰত এটা তদন্ত কৰি এইটো বিভিন্ন ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। সকলো মানুহক এনেকৈ চব যেনেক আমাৰ 600 পৰিয়াল আছিলে, 600 পৰিয়ালক এনেকৈ দিছে, চব তেল এনেকৈ দিছে, খুলি কোনো মানুহক আধা দিছে, কোনো মানুহক 20জন হ'লে এটা দিছে, এনেকৈ দিছে আৰু চব মানুহক এনেকৈ দিছে। সেইটো কাৰণে আমি দাবী জনাইছোঁ চৰকাৰক। এইটো তেলৰ ওপৰত কিবা ভাল তেল শুনিছোঁ আমি আনিছোঁ, চৰকাৰৰ পৰা বিল উঠাইছে। এইটো কাৰণে এইটোৰ ওপৰত তদন্ত কৰি যোন মানুহে এইবিলাক কৰিছে তাৰ বিভিন্ন ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ।